অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাজো শাখাৰ তৰফৰ পৰা এটি অভিনন্দন অনুষ্ঠান আয়োজিত কৰিছিল আৰু এই অভিনন্দন অনুষ্ঠানৰ জৰিয়তে হাজোৰ সমগ্ৰ অঞ্চলটোৰ ইয়াত যিখিনি প্ৰথম বিভাগৰ পৰা উত্তীৰ্ণ হৈ যিখিনি ওপৰলৈকে তেওঁলোকে উচ্চতম যিখিনি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ষ্টাৰ মাৰ্ক হওক বা ডিষ্টিংশ্যন হওক এই আটাইবোৰকে তেওঁলোকে আজি সম্বৰ্ধনা জনোৱাৰ জৰিয়তে এক শিক্ষাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক তেওঁলোকে উৎসাহ উদ্দীপনা যোগোৱাৰ কাম কৰিছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাজো শাখা এই ক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে অনাগত সময়ত নৱপ্ৰজন্মই শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী হৈ তেওঁলোকেও যাতে সুফল লাভ কৰিব পাৰে, ভাল ফলাফল লাভ কৰিব পাৰে, তাৰ কাৰণে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে অংগীকাৰ লোৱাৰো এক সুযোগ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাজো শাখাই দিছে। তাৰ কাৰণে মই তেখেতসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাজো শাখাৰ উদ্যোগত মেট্ৰিক হাই ছেকেণ্ডাৰীৰ কৃতিবান ছাত্ৰ ছাত্ৰীসকলক বিশেষ অভিনন্দন জনোৱাৰ উদ্দেশ্যে আজি এই সভা অনুষ্ঠিত কৰিছিলে। হাজো অঞ্চলৰ কৃতিবান ছাত্ৰ ছাত্ৰীসকলৰ এই অভিনন্দন জনোৱাৰ জৰিয়তে ভৱিষ্যত জীৱন যাতে আগুৱাই যোৱাৰ ক্ষেত্ৰত কিছু প্ৰেৰণা পায় আৰু সামাজিক দায়বদ্ধতাৰে জাতীয় জীৱনত যাতে সকলোৱে অৰিহণা যোগাব পাৰে তেনেকুৱা এটা মহৎ উদ্দেশ্য লৈ আজি এই হাজোৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই সভা অনুষ্ঠিত কৰিছে আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনৰ লগতে ভৱিষ্যত দেশ মাতৃৰ হৈ সেৱা কৰিব পৰাকৈ নিজক প্ৰস্তুত কৰিব বুলি আশা ৰাখিছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাজো শাখাৰ তৰফৰ পৰা এটি অভিনন্দন অনুষ্ঠান আয়োজিত কৰিছিল আৰু এই অভিনন্দন অনুষ্ঠানৰ জৰিয়তে হাজোৰ সমগ্ৰ অঞ্চলটোৰ ইয়াত যিখিনি প্ৰথম বিভাগৰ পৰা উত্তীৰ্ণ হৈ যিখিনি ওপৰলৈকে তেওঁলোকে উচ্চতম যিখিনি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ষ্টাৰ মাৰ্ক হওক বা ডিষ্টিংশ্যন হওক এই আটাইবোৰকে তেওঁলোকে আজি সম্বৰ্ধনা জনোৱাৰ জৰিয়তে এক শিক্ষাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক তেওঁলোকে উৎসাহ উদ্দীপনা যোগোৱাৰ কাম কৰিছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাজো শাখা এই ক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে অনাগত সময়ত নৱপ্ৰজন্মই শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী হৈ তেওঁলোকেও যাতে সুফল লাভ কৰিব পাৰে, ভাল ফলাফল লাভ কৰিব পাৰে, তাৰ কাৰণে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে অংগীকাৰ লোৱাৰো এক সুযোগ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাজো শাখাই দিছে। তাৰ কাৰণে মই তেখেতসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাজো শাখাৰ উদ্যোগত মেট্ৰিক হাই ছেকেণ্ডাৰীৰ কৃতিবান ছাত্ৰ ছাত্ৰীসকলক বিশেষ অভিনন্দন জনোৱাৰ উদ্দেশ্যে আজি এই সভা অনুষ্ঠিত কৰিছিলে। হাজো অঞ্চলৰ কৃতিবান ছাত্ৰ ছাত্ৰীসকলৰ এই অভিনন্দন জনোৱাৰ জৰিয়তে ভৱিষ্যত জীৱন যাতে আগুৱাই যোৱাৰ ক্ষেত্ৰত কিছু প্ৰেৰণা পায় আৰু সামাজিক দায়বদ্ধতাৰে জাতীয় জীৱনত যাতে সকলোৱে অৰিহণা যোগাব পাৰে তেনেকুৱা এটা মহৎ উদ্দেশ্য লৈ আজি এই হাজোৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই সভা অনুষ্ঠিত কৰিছে আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনৰ লগতে ভৱিষ্যত দেশ মাতৃৰ হৈ সেৱা কৰিব পৰাকৈ নিজক প্ৰস্তুত কৰিব বুলি আশা ৰাখিছোঁ।